বছৰৰ প্ৰথমটো বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইতিমধ্যেই বানত ডুব গৈছে উদ্যানখনৰ 53টা বন শিবিৰ বিশ্বনাথ বনাঞ্চলত উদ্ধাৰ 3টা পহু সাঁতুৰি অহা অৱস্থাত 2টা পহুৰ মৃত্যু কহৰা আৰু বাগৰিত পানীৰ প্ৰকোপ কম যদিও বুঢ়াপাহাৰ আৰু অগৰাতলি বনাঞ্চলৰ বান পৰিস্থিতি ক্ৰমাৎ জটিল অৱস্থালৈ গতি কৰিছে বানৰ সময়ত কাজিৰঙাৰ যুৱকুলক চোৰাং চিকাৰীৰ পৰা ৰক্ষা কৰিবলৈ থাৰ্মেল ড্ৰোন কেমেৰাৰ জৰিয়তে নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে হালধিবাৰী আৰু মালানিত পহুসমূহৰ কাৰ্বি পাহাৰ যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে ৰিসেন্ট আপডেট মতে 53 ক্যাম্পছ ইনন্ডেটেড কন্ডিশনত আছে ক্যাম্পৰ তললৈকে পানী আছে ম্যাক্সিমাম ক্যাম্প এটো যেনেকে নদী সাপৰি এৰিয়াত থকা যেনেকে বিশ্বনাথ ওয়াইল্ড লাইফ ডিভিজনত থকা ক্যাম্প আৰু আমাৰ ব্ৰহ্মপুত্ৰৰ কাকত যিখিনি ক্যাম্প আছে সেইটাতে ম্যাক্সিমাম ইনন্ডেটেড কন্ডিশনত আছে আগ্ৰাতলি এৰিয়াত অলপমান পানী সোমাইছে আৰু বুঢ়াপাহাৰত যেনেকে বুঢ়াপাহাৰত ব্ৰহ্মপুত্ৰ একেবাৰে ওচৰত থাকে তাত কিছুমান ঠাইত পানী সোমাইছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত থকা এৰিয়া যেনেকে হালদিবাৰী ৰেসিডেন্সিয়েল কিছুমান হকলিয়াৰ থাকে এটা লাহে লাহে এতিয়া নেশ্যনেল হাইৱে পাৰ কৰি কাৰ্বিংলাং ফালে মুভ কৰিছে বানৰ সৈতে মোকাবিলা কৰিবলৈ ইতিমধ্যে সাজু হৈছে কাজিৰঙাৰ যুৱতী বনকৰ্মীৰ দল দিনৰ সমান্তৰালকৈ নিহাৰ কাজিৰঙাতো যুৱতী বনকৰ্মীসকলে নিজৰ জীৱনকো তুচ্ছ কৰি আগবঢ়াই গৈছে সেৱা বানৰ সুযোগ লৈ কোনো কাৰণতে যাতে কাজিৰঙাত চোৰাং চিকাৰী প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে প্ৰতিটো মুহূৰ্ততে ৰাখিছে সতৰ্ক দৃষ্টি বানপানীৰ বাবে সম্পূৰ্ণভাৱে সাজু আছো আৰু ভিতৰৰ কেম্পৰত এতিয়া নাৱৰ ব্যৱস্থা কৰা হৈছে যেনে ধৰণে মানে সিনিয়ৰ গুৰুজীবিলাকে কৈ আছে তেনেকৈ আমি মানে নিজকে প্ৰিপেয়াৰ কৰি আছো আৰু কাজিৰঙা সুৰক্ষাৰ ক্ষেত্ৰত মানে যিকোনো পৰিস্থিতি মুখামুখি হ'বলৈ আমি মানে সাজু হৈ আছো ইতিমধ্যে উদ্যানখনৰ নদী বিলসমূহ উপচি পৰিছে পানীৰে অত্যন্ত স্পৰ্শকাতৰ সময়ছোৱাত মোকাবিলা কৰিবলৈ কাজিৰঙাৰ ভিতৰে বাহিৰে শেষ প্ৰস্তুতিত ব্যস্ত বনকৰ্মীসকল বাগৰি বনাঞ্চলৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে সাজু কৰা হৈছে বেৰিকেড পথৰ কাষে কাষে নিৰ্মাণ কৰা হৈছে অস্থায়ী টঙি বনাঞ্চলখনৰ মুঠ 44টা বন শিবিৰতেই একোখনকৈ হাত নাৱৰ ব্যৱস্থা কৰা হৈছে বন্যজন্তুৰ আশ্ৰয়ৰ বাবে সাজু কৰি ৰখা হৈছে হাইলেণ্ড বানৰ সময়ত বন্যজীৱ আৰু মানুহৰ মাজত যাতে সংঘাতৰ সৃষ্টি নহয় তাৰ বাবে উলোৱা হৈছে বিশেষ ব্যৱস্থা আমাৰ যিবিলাক নলাবিলাক আছিল সেইবিলাক ভাঙি পিনি আমাৰ বিললে পানীবোৰ গৈ আছে সো আৰু হয়তো এতিয়া নিমাতী ঘাটতো অলপ জলচৰ মানে উচ্চতা আছে মানে আপোনাৰ বাঢ়ি আছে হেতু কাৰণে আমি ভাবিছো যে আৰু একদিন মান আমাৰ বাঢ়ি থাকিব পানী এনিমেল মুভমেন্ট বৰ্তমানলৈকে হোৱা নাই তথাপিও আমি যিবিলাক আমাৰ এনিমেল কৰিডৰ আছে তাত আমি বেৰিকেডৰ ব্যৱস্থা কৰি দিছো আৰু আমি ষ্টাফ তাত দি দিছো বাগৰি যিটো বনাঞ্চল আছে তাত আমাৰ 44 কেম্পছ আছে আৰু প্ৰত্যেকতে হাত নাও আছে আৰু আমাৰ সদ্যহতে আমাৰ এতিয়া বৰ্তমান নতুন নাও আহি আছে বানপানীৰ সৈতে যুঁজ দিবলৈ সাজু হৈছে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক কৰ্মচাৰীসকলো পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে সাজু ৰখা হৈছে চিকিৎসক এনিমেল কিপাৰ আৰু ভলণ্টিয়াৰ সহ মুঠ 30-40 জনীয়া দল সাজু কৰি ৰখা হৈছে প্ৰয়োজনীয় ঔষধো বানপানী হোৱাৰ পিছত বিভিন্ন জন্তু যদি আঘাতপ্ৰাপ্ত হয় বা আমি শেহতীয়াভাৱে বেছিকৈ দেখিছোঁ যে জন্তুবোৰ ওলাই আহিলে আমাৰ ঘৰচীয়া যিবিলাক গৃহপালিত নহয় এনে ঘূৰি ফুৰা যিবিলাক কুকুৰ আছে তেওঁলোকে কামুৰে তাৰপিছত আমাৰ বাৰবাৰ ফেন্সিঙত লাগে কেতিয়াবা তো সেইবিলাক নহবৰ কাৰণে আমি আগতীয়াকৈ তাৰমানে গাঁৱৰ যিবিলাক আমাৰ সৰ্বসাধাৰণ ৰাইজ আছে আৰু আমাৰ কলেজৰ স্কুলৰ ষ্টুডেণ্ট আছে আমি তেওঁলোকক অলপমান সজাগতা দিব বিচাৰিছোঁ আমি আমাৰ যিটো এফৰ্ট সেইটো এফৰ্ট তাৰমানে উত্তৰ পাৰতো আছে দক্ষিণ পাৰতো আছে আমাৰ বানপানীৰ আগে আগে এই মিটিংখিনি হ'ব আৰু তাত মানে মানুহসকলক সজাগ কৰা যাব যে আপোনালোকে অন্ততঃ নিজৰ ঘৰৰ কুকুৰ যিবিলাক আছে আমি জানো যে আমাৰ দাঁতিকাষৰীয়া ৰাইজো তাৰমানে বানপানীত যদি বানপানী হয় তেওঁলোকৰ ঘৰতো পানী সোমায় তৎসত্ত্বেও তেওঁলোকে আমাক জন্তু উদ্ধাৰত সহায় কৰে কিন্তু সেইখিনি সময়ত যদি তেওঁলোকে নিজৰ কুকুৰটো বান্ধি ৰাখে তেতিয়াহ'লে বিভিন্ন ধৰণৰ জন্তু বিশেষকৈ পশুজাতীয় জন্তুবিলাক কুকুৰৰ পৰা মানে কুকুৰে কামুৰিব নোৱাৰিব কাজিৰঙাৰ পৰা মনোজ প্ৰতিম শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম